নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে নিৰ্বাচনৰ ভোট গণনাত অঘটন, কৰ্তব্য পালন কৰি থকা আৰক্ষী জোৱানৰ কৰুণ মৃত্যু। উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হৈছে শ্ৰীমল চন্দ্ৰ ৰায়ৰ। বিলাসীপাৰা সমজিলা কাৰ্যালয়ত কৰুণ ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এক ভয়ংকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰীক। এটা ট্ৰলি বেগত উদ্ধাৰ হৈছে প্ৰায় 10 বছৰীয়া শিশুৰ মৃতদেহ। বশিষ্ঠৰ এটা নিৰ্জন এলেকাত উদ্ধাৰ হয় মৃত শিশুটি। মাতৃৰ পৰকীয়া প্ৰেমিকে শিশুটিক হত্যা কৰাৰ সন্দেহ। জয়ানগৰৰ আলোক ফটৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশুটি। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীক অৱগত কৰিছিল পৰিয়ালৰ লোকে। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ। শিশুটিৰ মাতৃৰ পৰকীয়া প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মৃত শিশুটি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ। পৰৱৰ্তী খবৰটো হৈছে বুলেন দেউৰী নামৰ এজন লোক নিহত হোৱাৰ পিছত আৰক্ষীৰে হতাহতি। জালুগুটিত উত্তেজিত লোকৰ ৰুদ্ৰৰূপ দেখি পলায়ন আৰক্ষী বাহিনীৰ। এটা পৰিয়ালৰ বাসগৃহত ধৌৰি সোমাই প্ৰাণ ৰক্ষা কৰিছে আৰক্ষী বাহিনীৰ। ঘৰটোলৈ গৈও আৰক্ষীৰ দলটোক আক্ৰমণৰ চেষ্টা উত্তেজিত লোকৰ। জালুগুটিৰ লোচনাপৰীত সন্ধিয়া সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। জালুগুটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গাড়ীৰ খুন্দাত নিহত হৈছে লোকজন। তপন তালুকদাৰ নামৰ আৰক্ষী বিষয়াৰ খুন্দাত নিহত হৈছে বুলেন দেউৰী। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বিষয়াজনে। বিষয়াজনৰ কাণ্ডক লৈ উত্তেজিত হৈ পৰিছে অঞ্চলটোৰ একাংশ লোক। বুলেন দেউৰীৰ মৃতদেহ লৈ ৰাজপথ অৱৰোধ উত্তেজিত লোকৰ। ঘটনাস্থলীত উপস্থিত হৈছে মৰিগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মধ্য অসমৰ কেইবাটাও প্ৰান্তত কংগ্ৰেছৰ জয়গান। কেইবাখনো জিলা পৰিষদত কংগ্ৰেছৰ জয়। ধিং ৰূপহী চামুগুৰিত বিজেপিতকৈও ভাল প্ৰদৰ্শন কংগ্ৰেছৰ। লাহৰীঘাটতো 4 জিলা পৰিষদৰ 3খনেই কংগ্ৰেছৰ অগ্ৰগতি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী 900 বাছ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ভাগৰি পৰিছে বাছখন। যাত্ৰীবাহী বাছখনত আছিল প্ৰায় 45 গৰাকী যাত্ৰী। গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 20 জন যাত্ৰী। তেজপুৰৰ গুটলুং ৰেডিঅ' চেণ্টাৰৰ সমীপত এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰপেটাৰ পৰা চিলাপথাৰ অভিমুখে গৈ আছিল 900 বাছখন। এখন ট্ৰাক অভাৰটেক কৰোঁতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় সেনালৈ ইছলাম ধৰ্মী লোকৰ ৰক্তদান। দেশৰ সেনাবাহিনীৰ হকে মুছলমান সমাজে ল'লে বৃহৎ পদক্ষেপ। বিভীষিকাময় পৰিৱেশৰ মাজতে ইছলাম ধৰ্মী লোকলৈ ডাঙৰ সিদ্ধান্ত। ভাৰতীয় সেনা জোৱানলৈ তেজ দিবলৈ প্ৰস্তুত মুছলমান সমাজ। ইছলাম ধৰ্মী লোক প্ৰস্তুত হৈছে আহত সাধাৰণ জনতাকো তেজ দিবলৈ। নলবাৰীত ইণ্ডিয়ান আৰ্মীৰ হকে ইছলাম ধৰ্মী লোকৰ ৰক্তদান। খাটাবাৰী মছজিদ প্ৰাংগণত অনুষ্ঠিত হ'ল সেনাবাহিনীৰ হকে বিশাল ৰক্তদান শিবিৰ। মছজিদৰ ইমাম আজিজুৰ ৰহমানৰ লগতে বহুজনে একেলগে কৰিলে ৰক্তদান। অঞ্চলটোৰ বহু সংখ্যকে ৰক্তদান কৰি আগবঢ়ালে মহানুভৱতা। ৰক্তদান কৰি মুছলমান ৰাইজে একেলগে দিলে শ্লোগান, দিলে ইণ্ডিয়ান আৰ্মী জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দিলে। এই মুহূৰ্তত জনাই আছো পৰৱৰ্তী খবৰটো চাই থাকক।
নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া আজি পুৱাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু হয় মই বৰ্তমান আহি উপস্থিত হৈছোঁ হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আৰু শ্ৰীমন্ত শংকৰদেৱ নগৰৰ যিটো মেইন পথছোৱাত আহি উপস্থিত হৈছোঁ আমি কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ এয়া চাব পাৰে কিয়নো হোজাই জিলাৰ যমুনামুখ সমষ্টি পূৰ্বৰ নাম আছিল যমুনামুখ সমষ্টি বৰ্তমানৰ ভিন্নাকান্দি হোজাই সমষ্টি ইফালে লামডিং সমষ্টি তিনিটা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে ইফালে চাব পাৰে বৰ্তমানে লোকসকল অহা যোৱা কৰি আছে কোনোবা আহিছে কোনোবা গৈ আছে কোনোবা জয়ী হৈছে কোনে কৰ পৰা চাই আছে কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব চাই থাকক মিডিল অসম নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ পপুলেশ্যন ইমান বাঢ়িছে পপুলেশ্যন বাঢ়াৰ ফলত কিন্তু পপুলেশ্যনটো বাঢ়িছে নেকি কিন্তু আমাৰ কাৰণে যিমানখিনি অক্সিজেন লাগে আমি কেতিয়াও সেইটো তৈয়াৰ কৰিব পৰা নাই কাৰণ আমি গছ পুলি কাটিছোঁহে গছ পুলি কেতিয়াও আমি ৰোপণ কৰিব পৰা নাই গতিকে আমি গছ পুলি ৰোপণ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে এই ইয়াৰ চৌহদত এটা গছ পুলি ৰোৱা গছ পুলিটো ৰুই তোমালোকৰ নাম লিখি থোৱা আৰু 10 বছৰৰ পিছত আহি সেই গছ পুলিটো ভালে আছে নে নাই তোমালোকে ক'ব পাৰিবা তোমালোকৰ জুনিয়ৰ ষ্টুডেণ্টক ক'ব পাৰিবা যে এই গছ পুলিটো মই ৰোপণ কৰিছিলোঁ আজি 10 বছৰ হ'ল বা 12 বছৰ হ'ল আৰু গোটেই অঞ্চলটো যেতিয়া সেউজীয়া হৈ যাব মই এটা কথা কওঁ মই আজিৰ পৰা 30 বছৰ আগত বিশ্বভাৰতী ইউনিভাৰ্চিটিলৈ গৈছিলোঁ আৰু সেই বিশ্বভাৰতী ইউনিভাৰ্চিটিত মই 21 দিন থকাৰ এটা সুবিধা পাইছিলোঁ তাতে যিসকল প্ৰফেচৰ সেই প্ৰফেচৰবিলাকে চাইকেল চলায় এতিয়া আমাৰ ইয়াত প্ৰফেচৰবিলাকে চাইকেল চলালে মানুহে হাঁহিব কাৰণ প্ৰফেচৰটো চাইকেল চলাই নাই কিন্তু তাত সকলো প্ৰফেচৰে চাইকেল চলায় আৰু এখন ঘৰত 4খন 5খনকৈ চাইকেল থাকে চাইকেল ৰখাৰ কাৰণটো হ'ল কি যে তেওঁলোকৰ ঘৰত যদি 2-3টা ল'ৰা ছোৱালী আছে সকলোৱে চাইকেল চলাব আৰু প্ৰফেচৰজনেও চাইকেল চলাব গতিকে যাতে আমাৰ এই যিটো আমাৰ এনভাইৰনমেণ্ট আমাৰ পৰিৱেশটো যাতে নষ্ট নহয় কাৰণ এখন যদি আমি গাড়ী চলাওঁ